ৰাইজৰ পৰা আমি এইটো আশা কৰা নাই। আমি অসমীয়া হয়, কিন্তু এইটো ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হয়। আমি অসমীয়া হৈ জীয়াই থাকিবলৈ বিচাৰোঁ। কিন্তু কিছুমান ৰাজনৈতিক দলে আমাৰ হিন্দু মুছলমানৰ মাজত ভেদাভেদৰ সৃষ্টি কৰি আছে। বিশ্বনাথ চাৰিআলি যিটো ঘটনা হৈ গ'ল, তাত 6 বছৰ আগতে তেওঁ গৰুৰ মাংস বিক্ৰী কৰি আহিছিল, কিন্তু সেই ঘটনাৰ তাৰিখত আমাৰ এনেকুৱা অৱস্থা হয়। কি হ'ল তাৰমানে এইটো? কি গৰুৰ মাংস আমি বিক্ৰী কৰিব নোৱাৰোঁ নেকি? গাহৰি মাংস আমি বিক্ৰী কৰিব নোৱাৰোঁ নেকি? তাত গৰুৰ মাংস হোটেলত বিক্ৰী কৰি আছে। আৰে তোমালোক কি কৈছে যে তুমি গৰুৰ মাংস খোৱা, জোৰ কৰি কি খুৱাই দিছে? জোৰ কৰিতো খুৱাই দিয়া নাই। কিন্তু তোমালোকে কিয় সেই বুঢ়া মানুহজনক কেদাৰ মাজত বহাই থৈ গাহৰিৰ মাংস তাক চবাই খোৱাৰ কাৰণে তাক মাৰপিট কৰি আছা? আৰু তুমি কৈছা যে তাৰ NRC নাই, সেইটো আমি মানি লৈছোঁ। আৰু কৈছা তই বাংলাদেশী, সেইটো মানি লৈছোঁ। কিন্তু তুমি কিয় ক'লা যে তুমি গাহৰিৰ মাংস খোৱা? গাহৰি মাংস খোৱা এইটো কি? এইটো তুমি কি? তুমি কোন? তুমি ক'বলৈ কোন তুমি যে তুমি গাহৰি মাংস খোৱা? এইটো আমি খুব বেয়া পাইছোঁ, কাৰণ এইটো ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হয়। তাক তোমালোকে কৈছা যে তোৰ NRC আছে নে নাই? NRC তহঁতৰ আছে নে নাই? তাক মাৰিছা আৰু কৈছা যে NRC তহঁতৰ আছে নে নাই? তই বাংলাদেশী, সেইটো মানি লৈছোঁ তহঁতৰ বাংলাদেশী। জোৰ কৰি যে গাহৰি মাংস খুৱাই দিলা, এইটোৰ দ্বাৰা প্ৰমাণ হৈ গ'ল যে হিন্দুসকলে মুছলমানক বেয়া পায়। এইটোৰ দ্বাৰা স্পষ্ট প্ৰমাণ হৈ গ'ল যে হিন্দুসকলে মুছলমানক বেয়া পায়। তেওঁতো এজন বুঢ়া মানুহ হয়, মায়া মহব্বত মৰম লগা বস্তু থাকিব লাগে। তেওঁ ভুল কৰিছে, তাক আইনৰ হাতত দিয়ক, তাক জেলত ভৰাই দিয়ক। কিন্তু সেইটো নকৰি বৰষুণৰ পানীত কেদাৰ মাজত বহাই থৈ নীল ডাউন দি বহাই থৈ তাক মাৰপিট কৰিছা আৰু তাক গাহৰিৰ মাংস চবাই খুৱাই দিলা। এইটো দ্বাৰা স্পষ্ট প্ৰমাণ হৈ গ'ল যে আমি হিন্দু মুছলমানক দেখিব নোৱাৰোঁ। আৰু ভাইসকল, হিন্দু হওক মুছলমান হওক, আমি মানুহ হৈ মানুহৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে সেইটো আমাৰ জানিব লাগে। আৰু আমি অসমীয়া কাপ্ৰি আলমৰ সেইটো ঘটনাৰ কথাটো মনত আছে আপোনালোকৰ? তেওঁ চিঞৰি কৈছে যে আমি অসমীয়া হয়, তাও তাক হত্যা কৰিছে। কি এইটো অসমত এইটো কি চলি আছে? আমি অসমবাসী ৰাইজৰ ওচৰত আমি এটাই আশা কৰোঁ, যাতে অসমত এইবোৰ যাতে আৰু কাৰুকাৰ্য নহয়, এইদৰে আমি আশা কৰোঁ। আৰু প্ৰথম যদি আপোনালোকে আমাৰ এইখন চেনেলত ভিডিঅ' চাই আছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু ভাল লাগিলে লাইক কৰিব, ভিডিঅ'খন ভাল নালাগিলে ডিছলাইক কৰিব। জয়